ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো আগষ্ট মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই সময়খিনিত কৈছে যে আপোনালোকৰ পাৰিবাৰিক বিষয়ত আপুনি উপযুক্ত অৱদান আগবঢ়াব আৰু ঘৰখনত শান্তি আৰু সুখ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব অতি সোনকালে আপোনালোকৰ কিছু শুভ আপোনালোকৰ বাতৰি বা খবৰ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল অনুসৰি এই আগষ্ট মাহটো বিশেষকৈ আপোনালোকৰ তুলনামূলকভাৱে অতি শুভ দেখা পোৱা গৈছে তুলা ৰাশিৰ লোকসকলে বুদ্ধিমত্তা দেখুৱাব লাগিব এই মাহত আপোনালোকৰ ব্যৱসায় বা চাকৰিৰ দক্ষতা অনুসৰি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপুনি সমৃদ্ধি কঢ়িয়াই আনিব পাৰিব আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কিন্তু সাৱধান হ'ব লাগিব আৰু আপোনালোকৰ বাবে বহুতো সুবিধা লোৱাইছে সেইখিনি ক্ষেত্ৰত ভাল সুযোগবোৰ আপোনালোকে হেৰুৱাব নালাগে বহুত সুযোগ আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত কৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধিক কষ্ট কৰিব লাগিব যদি আপুনি মেনেজমেণ্টৰ ক্ষেত্ৰত কাম কৰে তেন্তে মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত সাৱধানে কাম কৰক নহ'লে ইয়াৰ ফলাফল বিৰূপ হ'ব পাৰে কৈছে যে অপ্ৰয়োজনীয় আপোনালোকৰ কাৰ্যবোৰ এই সময়খিনিত পৰিহাৰ কৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আগষ্ট মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে আশা কৰাতকৈ অধিক সুখদায়ক আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব এই মাহত আপোনালোকৰ ডাঙৰ সপোনবোৰ বাস্তৱায়িত হ'ব পাৰে কিছুমান যদি সপোন আছিল সেই সপোনখিনি আপোনালোকৰ বাস্তৱত ৰূপ দিব পাৰিব সপোনবোৰ পূৰণ কৰিব পাৰিব বহুদিন আপোনালোকৰ ধৰি আবদ্ধ হৈ থকা কিছুমান কাম আপোনালোকৰ গতি লাভ কৰিব দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত থকা সকলে বিশেষকৈ নিজৰ পছন্দৰ এটা ভাল এটা কাম পাব পাৰে বুলি কৈছে ইতিমধ্যে কৈছে যে কাম কৰা বা ব্যৱসায় কৰাৰ লোকসকলে ধন সম্পত্তি পদবী আদিৰ দ্বাৰা উপকৃত হ'ব মাহৰ প্ৰথম ভাগৰ বিশেষকৈ তুলা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ হ'বলৈ গৈছে এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অলপ হ'লেও শক্তিশালী হৈ উঠিব বুলি কৈছে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব টকা পইচা ইনকাম চইচ মুকলি হ'ব আৰু সেইখিনি ক্ষেত্ৰত আপুনি একচেপ্ট কৰিব লাগিব অপৰচুনিটিবোৰ বা সুযোগ সুবিধাবোৰ আপোনালোকে কেনেধৰণে গ্ৰহণ কৰে তাৰ ওপৰত আপোনালোকৰ নিজৰ ওপৰত বিশেষকৈ ডিপেণ্ড কৰিব গতিকে এই ক্ষেত্ৰত অলপ এক্টিভ হৈ থাকিব আয়ৰ নতুন উৎসৱ আপোনালোকৰ যথেষ্ট সৃষ্টি হ'ব আৰু কৈছে যে ধন সম্পত্তিৰ বৃদ্ধি হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ বাবে উচ্চ পদবী লাভ কৰাৰ বিশেষ সন্মান লাভ কৰাটো সম্ভৱ বুলি কৈছে আপোনালোকৰ খ্যাতি বাঢ়িব যদি আপোনালোকৰ আত্মীয়ৰ সৈতে পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কিবা এটা কাজিয়া পেচাল হৈছিল বিবাদ হৈছিল বা হৈ আছে তেন্তে এই মাহত পাৰস্পৰিক সন্মতিৰ জৰিয়তে ইয়াৰ সমাধান কৰা হ'ব পাৰে মাহৰ কৈছে যে দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো যাত্ৰা অতি শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে আপোনালোকৰ যি ঘনিষ্ঠতা বাঢ়িব তেওঁলোকৰ পৰা আপোনালোকে পদ প্ৰদৰ্শন পাব সমৰ্থন পাব আৰু বিভিন্ন সুবিধা আহৰণো আপোনালোকে লাভ কৰিব পাৰে সফল হ'ব বুলি কৈছে এই সময়খিনিত বিশেষকৈ মাহৰ মাজ ভাগত হঠাতে কিছুমান ডাঙৰ খৰচ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটত অলপ সমস্যা হ'ব পাৰে কিন্তু বাজেটৰ ওপৰত ধ্যান ৰাখক খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কিন্তু মাহৰ শেষৰ ফালে পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰণত আহিব এই সময়ছোৱাত ধনৰ প্ৰৱাহ আপোনালোকৰ যি বৃদ্ধি হ'ব বুলি কৈছে কিন্তু মাৰ্কেটত বা বজাৰত আপোনালোকৰ আবদ্ধ হৈ থকা যি টকা সেই টকা যদি আপোনালোকৰ ওলাই নাহে কিন্তু সমস্যা হ'ব পাৰে গতিকে যিমান পাৰে নিজৰ প্ৰাপ্যৰ ধন আপোনালোকে পাবৰ বাবে চেষ্টা কৰক উলিয়াবৰ বাবে চেষ্টা কৰক সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহটো সম্পূৰ্ণ অনুকূল হ'বলৈ গৈছে পাৰস্পৰিক সম্পৰ্কত আপোনালোকৰ প্ৰেম আৰু সমৃদ্ধি বাঢ়িব ভাই ভনী আপোনালোকৰ পূৰ্ণ সহযোগিতাৰ ছাপোৰ্ট আপোনালোকে নিশ্চয়কৈ এই মাহত লাভ কৰি থাকিবলৈ সক্ষম হ'ব বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই মাহত বিশেষকৈ বৈবাহিক জীৱন সুখী হৈ থাকিব কিন্তু সৰু সমস্যাবোৰক আওকাণ কৰিলে এই মাহত আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব বুলি কৈছে এই সময়খিনিত এই মাহত আপোনালোকে দেৱী দুৰ্গাক পূজা কৰি প্ৰতিদিনে আপোনালোকে দুৰ্গা চালিচা পাঠ কৰক সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব বুলি কৈছে এই সময়খিনিত এই মাহটো আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ এই মাহত যদি আপোনালোকৰ অসাৰ কাম কৰাৰ পৰিৱৰ্তে নিজৰ শক্তিক সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰে নিজৰ যদি কাৰ্যক্ষমতা বা নিজৰ কাৰ্যপ্ৰণালীবোৰ সুন্দৰভাৱে ৰূপায়ণ কৰে নিশ্চিতভাৱে উপযুক্ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকৰ টকা পইচা ক'ৰবাত বিনিয়োগ কৰা হৈছে যিমান দিন আপুনি ইয়াৰ বাবে গুৰুত্ব দিয়া নাই তেন্তে এই মাহত ইয়াৰ ওপৰত চকু ৰাখক কাৰণ অভাৱনীয় আৰ্থিক লাভৰ লক্ষণ দেখা পোৱা গৈছে প্ৰেম জীৱনত কিছু টেঙা আপোনালোকৰ আহিব পাৰে কিছু ভুল বুজাবুজি হ'ব পাৰে যাৰ বাবে সম্পৰ্কৰ দূৰত্ব বাঢ়িব পাৰে গতিকে সাৱধান হ'ব অলপ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে কিন্তু পাৰস্পৰিক বুজাবুজিৰ ফলত শেষত আপোনালোকৰ সেই কামখিনিৰ পৰা ভাল ফল পোৱা যাব
সমাজত আপোনালোকৰ প্ৰশংসা আৰু সন্মান বাঢ়িব অত্যন্ত শুভ হ'ব আগষ্ট মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে শুভ হ'ব মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ কামবোৰ ভাল হ'ব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ যি কৰ্মসংস্থাপনৰ সন্ধান বিচৰণ কৰি আছিল যুৱকসকলে ভাল এটা প্ৰতিফলন দেখিব এই মাহত বিশেষকৈ আপোনালোকৰ মাহৰ মাছ খণ্ডত বিশেষকৈ আপোনালোকৰ শুভ ফল কঢ়িয়াই লৈ আছে কিয়নো এই সময়খিনিত কৰ্মসংস্থাপনৰ যি সন্ধান এই মাহত যেন আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে মাছ খণ্ডত মাহৰ মাছ ভাগই আপোনালোকৰ বাবে শ্বেয়াৰ বজাৰৰ বাবে বিশেষ সুবিধা দিব পাৰে শ্বেয়াৰ বজাৰত বিশেষকৈ আপোনালোকে তৎক্ষণাৎ ৰিস্কো নল'ব নজনাকৈ আপোনালোকে শ্বেয়াৰ বজাৰত নামিব নহ'লে সমস্যা হ'ব পাৰে এই মাহত পেটৰ লগত সম্পৰ্কীয় সমস্যাত ভুগিব লগা হ'ব পাৰে গতিকে সাৱধানে আপোনালোকে আগবাঢ়ক আৰু যদি প্ৰব্লেম বেছি হৈ আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বাবে একেবাৰে নাপাহৰিব এই সময়খিনিত নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ আধৰুৱা কামখিনি কৰিবৰ বাবে চেষ্টা কৰক আনৰ কথা বতৰা প্ৰভাৱিত হৈ যিকোনো কাম নকৰিব নহ'লে সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে সম্পৰ্কৰ দৃষ্টিকোণৰ ক্ষেত্ৰতো আপোনালোকে এই মাহত ধ্যান ৰাখিব লাগিব পাৰিবাৰিক সমস্যাবোৰ আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব এই সময়খিনিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে ইতিবাচক কিছুমান দিশৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কামক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা আপুনি সফল হ'ব আপুনি যদি কিবা এটা কাম কৰিব বিচাৰিছে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আৰু যিসকলৰ আইনীৰ কিছুমান সমস্যা চলি আছে বিশেষকৈ বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে অনুকূল সময় প্ৰতিযোগিতাৰ সম্পৰ্কীয় কাম কাজত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ চেষ্টা কৰি আছে বহুত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব এই মাহত কৈছে যে আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যাৰ বাবে কিন্তু কৰ্মৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আহিব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখিব সকলো সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে সময় আপোনালোকে সৎ ব্যৱহাৰ কৰক এই মাহত সময় ভেলুটো আপোনালোকে বুজিব লাগিব সময় আৰু ধন অসাৰ কামত খৰচ হ'ব পাৰে গতিকে ধন আৰু সময় আৰু ধন আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক এই সময়ত উৎসাহৰ অভাৱৰ অনুভৱ আপোনালোকৰ ভিতৰলৈ সোমাবলৈ নিদিব উৎসাহ লাগিব উৎসাহ অভাৱ হ'লেই কনফিডেন্স অভাৱ হ'লেই আপোনালোকে পিছ পৰি যাব পাৰে গতিকে কনফিডেন্স লাগিব উৎসাহ লাগিব সেই অনুভৱবোৰ আপোনালোকৰ যাতে মনৰ ভিতৰত নিজৰ মাইণ্ডত আপোনালোকে বা নিজৰ মনৰ ভিতৰত ঠাই নলয় তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত এই মাহত পৰিয়ালৰ সদস্যৰ অনুভৱক আওকাণ নকৰিব আৰু লগতে কৈছে যে কথাত শালীনতা ধৈৰ্য নম্ৰতা আপোনালোকে বজাই ৰাখক ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু কৈছে যে আনন্দত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ শিক্ষা আৰু নিজৰ কেৰিয়াৰত অধিক গুৰুত্ব দিব লাগে আৰু লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে আৰু কৈছে যে এই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় সম্পৰ্কীয় কিছুমান নতুন কাম যদি ষ্টাৰ্ট কৰিম বুলি ভাবি আছে ষ্টাৰ্ট কৰিব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে যদিও আপোনালোকে সময় কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ নিশ্চিতভাৱে উদ্ভৱ হ'ব পাৰে কিন্তু আপোনালোকৰ যি বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে এই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব অংশীদাৰিত্বৰে ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে সকলো হিচাপ পত্ৰ হওক কথা বতৰা সকলো মিল থকা বা ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব কেনেকৈ আপোনালোকে আগবাঢ়িব কেনেকৈ আপোনালোকে ব্যৱসায়টো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সকলো ক্লিয়াৰ হ'ব লাগে স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে চৰকাৰী নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পত নিজৰ কামত আপোনালোকে মনোনিৱেশ কৰিব এই সময়ত কামৰ হেঁচা কিন্তু যথেষ্ট পৰিব বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মধুৰতা বৈবাহিক জীৱনত থাকিব প্ৰেমত মধ্যমীয়া দীঘলীয়া যাত্ৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে সৰু অতিথি আপোনালোকৰ চিঞৰ বাখৰ সম্পৰ্কীয় আপোনালোকৰ ভাল খবৰ পাব পাৰে কৈছে যে এই সময়খিনিত আপোনালোকৰ পৰিয়ালত প্ৰেমৰ সম্পৰ্ক বিশেষকৈ প্ৰকাশ পাব পাৰে আৰু অনুকূল সময় হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিবোৰ অন্ত পৰিব ইজনে সিজনৰ আৱেগক অনুভৱক সন্মান কৰিব শিকক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব বৈবাহিক জীৱনটো আপোনালোকৰ মধুৰতাৰে ভৰি পৰিব প্ৰেমত কিন্তু সৰু কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব আৰু যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগী পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে প্ৰধান কৰ্তব্য আৰু দায়িত্ব হ'ব বুলি কৈছে এই সময়খিনিত গতিকে কিবা এটা যদি কাম কৰিবলৈ গৈছে ষ্টাৰ্ট কৰিব বিচাৰি আছে জীৱনসংগীৰ পৰা সুপৰামৰ্শ বা তেওঁলোকৰ পৰা গাইডেন্স লওক বা সুধি পুছি আপোনালোকে যদি আগবাঢ়ি যায় ঘৰৰ মানুহখিনিৰ সৈতে হওক জীৱনসংগীৰ সৈতে হওক ভাল হ'ব বুলি কৈছে উন্নত ফলাফল পাব বুলি কৈছে কিছুমান গাইডেন্সো আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আৰু এটা কনফিডেন্স এটা সাহস আপোনালোকে লাভ কৰিব বুলি কৈছে এই সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে অলপ মানসিক চাপ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব অসাৱধানতাৰ অৱলম্বন নকৰিব গতিকে ধ্যান ৰাখক এই সময়ত কাহ চৰ্দি আৰু জ্বৰ হ'ব পাৰে আপোনালোকৰ পৰ্যাপ্ত জিৰণি লোৱাটো প্ৰয়োজন আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব যদি হেল্থৰ প্ৰব্লেম চলে
আপোনালোকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব এই মাহত তেতিয়া এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে ভাল লাগিছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কনফিডেন্স ৰাখিব সাহস ৰাখিব নিশ্চয়কৈ সফল হ'ব আৰু আপোনালোকৰ নিজৰ কৰণীয় কামখিনি সুন্দৰভাৱে কৰি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সাকসেছ হ'ব ভাল এটা সফলতা আপোনালোকৰ বাবে লৈ আহিছে বন্ধুসকল চেনেলটো যদি একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব